সমগ্ৰ অসমৰে এখন জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট নহয় জানো? সকলোৰে আৱেগ হৈ পৰিছে বেহাৰবাৰী আউটপোষ্ট। কনিষ্ঠৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠসকললৈকে এখন আৱেগৰ ধাৰাবাহিক হৈ পৰিছে বেহাৰবাৰী আউটপোষ্ট। যিখন ধাৰাবাহিক চাই সকলোৱে হয়তো মন খুলি হাঁহিব পাৰে। আপোনালোকৰ কাৰ কাৰ বাৰু বেহাৰবাৰী আউটপোষ্ট প্ৰিয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। এইবাৰ কে আৰু মোহনৰ উভতি অহাৰ পাছতে আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে বিদায় মাগিলে বেহাৰবাৰীৰ পৰা। হয় বন্ধু বান্ধৱীসকল, এইবাৰ সকলোৰে প্ৰিয় ধাৰাবাহিকখনৰ পৰা আঁতৰি গৈছে প্ৰিয় অভিনেত্ৰী মণিবৌ খ্যাত পাপৰি বৰা। ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে বেহাৰবাৰী আউটপোষ্টৰ পৰা আঁতৰি তেওঁ নিজা প্ৰডাকশ্যনৰ এখন ৱেব ছিৰিজ আৰম্ভ কৰিছে, যিখন অহা ২৮ জানুৱাৰীৰ পৰা সকলোৱে চাব পাৰিব। কে আৰু মোহনৰ উভতি অহাক লৈ অভিনেত্ৰীগৰাকীয়ে কি ক'লে এবাৰ শুনোচোন আহক। ১৩ বছৰ কাম কৰিছো, তাৰ মাজত কেতিয়াবা কাৰোবাৰ কিবা অসুবিধা হ'ব পাৰে আৰু সেইখিনি অসমবাসী ৰাইজেও জানে। আজি ঘৰ এখনত সকলোখিনি মানুহে পৰিপূৰ্ণ হৈ থাকে, তাৰ মাজত এজন দুজন কেতিয়াবা নাইকিয়া হৈ গ'লেতো ঘৰখন অভাৱ অনুভৱটো হয়, কিন্তু তাৰ পিছত লাহে লাহে চিটুৱেশ্যনটো ভাল হৈ যায়। মানে ঠিক তেনেকেই আমাৰ চিৰিয়েলখনো এতিয়া চিৰিয়েল নহয়তো, মানুহৰ প্ৰত্যেকৰে ঘৰে ঘৰে আৱেগ হৈ গ'ল সকলোৰে মাজত। গতিকে অকণমান বেয়া লাগিছিলে, তাৰপিছত আকৌ নৰ্মেল হৈ গ'ল। মই এই বিষয়টোৰ ওপৰত শেষ আপোনাক এটা প্ৰশ্ন কৰোঁ, একদম পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ। মণিবৌ আৰু কে পাপৰি বৰা আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজত এটা বাহিৰত এটা বুবু বাবা হৈ থাকে যে এখন সামাজিক মাধ্যমত শীতল এখন যুদ্ধ চলি আছে, কি হৈছে এই কথাটো? আচলতে চাওক, যেতিয়া মানুহক মানে চিনি পায় মানুহে, অসমবাসী ৰাইজে হওক বা আন সকলোৱে যেতিয়া মানুহক বেছিকে চিনি পায়, বেছি মৰম যেতিয়া কৰে, যেতিয়া বেছিকে ভাল পায়, তেওঁলোকৰ অন্তৰত আমি সোমাই গ'লো। সেইকাৰণে অকণমান নেদেখিলে বা কিবা হ'লে অনেকখিনি প্ৰচাৰ হ'ব পাৰে। সেইবুলি এনেকুৱা নহয় যে আমাৰ মাজত বেয়া হৈ আছে, সেইটো থাকিব পাৰে, স্বাভাৱিক কথা। এতিয়া ৰাইজে দুখ পাই আছে অন্তৰত, সেইকাৰণে কিবা কিবি ওলাই আছে। আৰু মই ভাবোঁ যে বিতৰ্ক যিটো ছ'চিয়েল মিডিয়াত হৈ আছে, সেইটো আচলতে বিতৰ্ক বুলি নাভাবোঁ, মই আশীৰ্বাদ হিচাপে লওঁ। শীতল যুদ্ধখন চলি থকাটো হয় নহয়? শীতল যুদ্ধ মই সেইটো ক'ব নোৱাৰিম, কাৰণ মোৰ ফালৰ পৰা তেনেকুৱা কোনো ধৰণৰ একো নাই। কাৰণ মই আজি ২-৩ মাহে মোৰ নিজৰ কামত লাগি আছো। মই সদায় মনতে ভাবিছিলো যে সদায়তো আমি আজি ১৩ বছৰে চিৰিয়েলখন কৰি আছো, তাৰ মাজত যদি মই নিজাকে কিবা এটা কৰিব পাৰো, তেতিয়া মই ভাবিম যে মই ক'ৰবাত অকণমান হ'লেও সফল হৈছো মানে। আৰু এতিয়া যিহেতু মোৰ নিজৰ মানে কাম এটা আহি আছে, ভাল খবৰ এটা